প্ৰত্যেকটো ইতিহাসত পাতে পাতে লিখা আছে মুছলমানৰ অৱদান। প্ৰথমে নীতিশ কুমাৰ আৰু আমাৰ চন্দ্ৰবাবু নাইডুক আমি ধিক্কাৰ জনাইছো। এদিন হিটলাৰে এনেকুৱা ধৰণে মানে অত্যাচাৰ ৰাইজৰ ওপৰত কৰিছিল, তেওঁলোকৰ কিন্তু পতন হৈছে, পতন অনিবাৰ্য। আজি বিজেপি চৰকাৰ যিখিনি কৰি আছে তেওঁলোকৰ পতন অনিবাৰ্য বুলি। আৰু আগন্তুক দিনত ইয়াতকৈ আমি বৃহৎ আন্দোলন গঢ়ি তুলিম। আগন্তুক দিনত যদি মুছলমানক লৈ তেনেকুৱা ৰাজনীতি কৰে, আমি বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেওঁলোকৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। Justice Norris! We want justice! Justice Norris! No Justice Norris! মুসলমান বিরোধী শক্তি হুঁশিয়ার! মুসলমান বিরোধী শক্তি হুঁশিয়ার! We want justice! মিল বাতিল কৰিব লাগিব! মিল বাতিল কৰিব লাগিব! মিল বাতিল কৰিব লাগিব! No Justice Norris! No Justice Norris! মুসলমান বিরোধী শক্তি হুঁশিয়ার! মুসলমান বিরোধী শক্তি হুঁশিয়ার! No Justice Norris! আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকে নেমচুৱে আজি অসমৰ বিভিন্ন জিলাত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আজি শোণিতপুৰ জিলাত বিভিন্ন অঞ্চলত আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আজি নপাওঁত আমি কৰিছো। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৱে দাবী জনাইছো যে অকাপ বিলৰ বিৰুদ্ধে যে অকাপ বিলটো আমি কেতিয়াও সংশোধন কৰিব নিদিওঁ। আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি অসমৰ বিভিন্ন সংখ্যালঘু সংগঠনত একত্ৰিত হৈছো। আৰু আগন্তুক দিনত ইয়াতকৈ আমি বৃহৎ আন্দোলন গঢ়ি তুলিম। গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি ইতিমধ্যে আমি আলোচনা আমি অব্যাহত ৰাখিছো। আমি চৰকাৰক দাবী জনাইছো, বিশেষকৈ আজিৰ যি ৱাকাফ বিলৰ যি তেওঁলোকে বাতিল কৰি মানে কৰিছে, গৃহীত কৰিছে, বিশেষকৈ মুছলমানক লৈ যি আমাৰ জেডিঅ' যি নীতিশ কুমাৰ আৰু আমাৰ চন্দ্ৰবাবু নাইডুৱে যি ৰাজনীতি তেওঁলোকে কৰিছে, আমি প্ৰথমে নীতিশ কুমাৰ আৰু আমাৰ চন্দ্ৰবাবু নাইডুক আমি ধিক্কাৰ জনাইছো, গৰিহণা দিছো। আগন্তুক দিনত যদি মুছলমানক লৈ তেনেকুৱা ৰাজনীতি তেওঁলোকে কৰে, আমি বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেওঁলোকৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। ভাৰতবৰ্ষৰ লোকে, ভাৰতবৰ্ষৰ ৰাইজে মুছলমান হিচাপে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত যিমানখিনি অৰিহণা আগবঢ়াই থৈ গৈছে, আমি যদি আজি ইতিহাস যদি আমি দোহাৰো, আজি যদি আমি বুৰঞ্জী পঢ়ো, প্ৰত্যেকটো ইতিহাসত পাতে পাতে লিখা আছে মুছলমানৰ অৱদান। আজি আমাক মুছলমানে দি থোৱা এই আইনখনৰ যি গৃহীত কৰি ৰাজ্যসভাৰ লোকসভাত তেওঁলোকে নিজকে বাহুবলী দেখাব বিচাৰিছে, সৰ্বশক্তিশালী দেখাব বিচাৰিছে। এদিন হিটলাৰে এনেকুৱা ধৰণে মানে অত্যাচাৰ ৰাইজৰ ওপৰত কৰিছিল, তেওঁলোকৰ কিন্তু পতন হৈছে, পতন অনিবাৰ্য। আজি বিজেপি চৰকাৰ যিখিনি কৰি আছে তেওঁলোকৰ পতন অনিবাৰ্য বুলি মই ঘোষণা কৰিছো। মুছলমান বিৰোধী শক্তি হুঁশিয়াৰ! মুছলমান বিৰোধী শক্তি হুঁশিয়াৰ! We want justice! মিল বাতিল কৰিব লাগিব! মিল বাতিল কৰিব লাগিব! মিল বাতিল কৰিব লাগিব! শক্তি হুঁশিয়াৰ! মানি লোৱা নহ'ব! No Justice Norris! No Justice Norris! মুছলমান বিৰোধী শক্তি হুঁশিয়াৰ! মুছলমান বিৰোধী শক্তি হুঁশিয়াৰ! No Justice Norris!